নমস্কাৰ স্বাগতম জনাইছো প্ৰাইম টাইম 18 ষ্টুডিঅত মই ৰশ্মিতা গোস্বামী নমস্কাৰ ষ্টুডিঅত মই প্ৰাঞ্চল বিজেপি নেতা ৰাজেন গোহাঁই অশোক শৰ্মা বিনন্দ শইকীয়া সহ বহু জ্যেষ্ঠ নেতা সাজু হৈছে গেৰুৱা দল ত্যাগ কৰিবলৈ 9 জুলাইত বিজেপি ত্যাগ কৰাৰ সম্ভাৱনা প্ৰাক্তন বিজেপি বিধায়ক অশোক শৰ্মাৰ আন বহু কেইজন নেতায়ো শীঘ্ৰে বিজেপি ত্যাগ কৰি যোগদানৰ প্ৰস্তুতি চলাইছে কংগ্ৰেছত বিজেপিত বহুত অসন্তুষ্টি আছে নিউজ 18ৰ সন্মুখত এই কথা স্বীকাৰ স্বয়ং ৰাজ্যিক বিজেপিৰ উপসভাপতি জয়ন্ত কুমাৰ দাসৰ বহু ক্ষেত্ৰত বিজেপিৰ নেতাকৰ্মীৰ মনত অসন্তুষ্টি আছে যাৰ বাবে দলৰ মজিয়াত বিতৰ্ক হৈছে বুলি কয় জয়ন্ত কুমাৰ দাসে আলোচনাৰ মাজেৰে এই অসন্তুষ্টি দূৰ কৰাৰ পৰামৰ্শ দিলে ৰাজ্যিক কমিটিৰ শীৰ্ষ পদবীৰ নেতাগৰাকীয়ে আমাৰ দলটো বৰ্তমান আমাৰ দল আৰু চৰকাৰ সুন্দৰভাৱে চলি আছে কিন্তু কিছু কিছু ক্ষেত্ৰত নিশ্চিতভাৱে কিছু আমাৰ কাৰ্যকৰ্তাৰ অলপমান মনত অশান্তি বা অসন্তোষ আছে নোহোৱা নহয় কিন্তু আমি ভাবোঁ যে সেইবিলাক আলোচনাৰ মাজেৰে নিষ্পত্তি কৰিব পৰা যাব জয়ন্ত কুমাৰ দাসে বিজেপিৰ দলীয় কৰ্মীৰ অসন্তুষ্টি মনোকষ্টৰ কথা কোৱাৰ পূৰ্বে গেৰুৱা দলটোৰ বহু নেতাই সাজু হৈছে বিজেপিৰ পৰা পদত্যাগৰ বাবে তিনবাৰ চাই দল এৰাৰ সিদ্ধান্ত লৈছে অশোক শৰ্মাই 9 আগষ্টত বিজেপি ত্যাগ কৰিব অশোক শৰ্মাই কথা এটা ওলাইছে সেইবিলাক চলি থাকিব কিন্তু মোৰ কথাখিনি মই অহা 20 তাৰিখৰ পিছতহে ক'ম বিজেপি দল ত্যাগ কৰিব নেকি আপুনি তেনেকুৱা চিন্তা চৰ্চা চলি আছে বিজেপি দল ত্যাগ কৰিব নেকি আপুনি তেনেকুৱা চিন্তা চৰ্চা চলি আছে বিজেপিৰ পৰা পদত্যাগ কৰিবলগীয়া নেতাৰ তালিকা দীঘলীয়া নাম আছে চিপাঝাৰ সমষ্টিৰ 3বাৰৰ বিধায়ক বিনন্দ শইকীয়া আৰু বৈঠালাংছুৰ প্ৰাক্তন বিধায়ক ডক্টৰ মানসিং ৰংপিৰ প্ৰাক্তন কেন্দ্ৰীয় ৰাজ্যিক ৰেল মন্ত্ৰী ৰাজেন গোহাঁইৰ কথা চলিছে অজাপৰ সৈতে এইসকল নেতাকৰ্মীয়ে দল এৰিলে বিজেপিৰ বৃহৎ ক্ষতি হ'ব বুলি কয় উপসভাপতি জয়ন্ত কুমাৰ দাসে যিকোনো কাৰ্যকৰ্তা যদি দল ত্যাগ কৰে নিশ্চিতভাৱে দলৰ বাবে বেয়া এইটো ভাল নহয় ভাল কথা হ'ব নোৱাৰে কাৰণ খং-ক্ষোভ নিজৰ ঘৰৰ মা দেউতাকৰ ওচৰতো থাকে নিজৰ ভাই ককাইৰ মাজতো থাকে আৰু সেইবিলাক আলোচনাৰ মাজেৰে মীমাংসা হয় কংগ্ৰেছৰ নেতৃত্বই বৰহমপুৰ সমষ্টিৰ বাবে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ পুত্ৰ শ্যামন্ত কাশ্যপক যোগদান কৰাবলৈ চেষ্টা অব্যাহত ৰাখিছে ইফালে বিজেপিৰ বহু কেইজন নেতাই কংগ্ৰেছত যোগদান কৰাৰ সিদ্ধান্ত লোৱাৰ উপৰি আন একাংশই অজাপত যোগদানৰ বাবে কৰিছে আলোচনা পুৰণি কিছু সংখ্যক বিজেপি নেতাই অসম জনসংঘ নামেৰে এটি নতুন দল খুলি ইণ্ডিয়া এলায়েন্সৰ সৈতে মিত্ৰতা কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছে নলবাৰীৰ পৰা কৈলাশ ডেকাৰ সহযোগত বিপুল বৰ্মনৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ডিব্ৰুগড়ৰ আলুবাৰীত এটা ভয়ংকৰ ঘটনা সংঘটিত হ'ল মৰিয়ামৰা এজন যুৱকক হত্যা কৰিলে এডাল উদণ্ড যুৱকৰ দলে টমলু সোণাৰ নামৰ 24 বছৰীয়া যুৱকজনক মৰিয়ামৰা হত্যা কৰিলে 12 জনীয়া এটা যুৱকৰ দলে মূল অভিযুক্ত দীপজ্যোতি ৰাজবংশীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে মই লৰা হল বুলি মই লৰাৰ কাক লৈ কিনে মই বহিছিলো আজি লৰাটো ভগৱানে কাঢ়ি লৈ গলে মই এতিয়া কি চাইছিলে চিন্তা থাকি আখেজ পূৰণৰ বাবে যুৱকৰ ওপৰত চলিল গণ আক্ৰমণ 12জনীয়া উদণ্ড যুৱকৰ দলৰ উপৰ্য পৰি লাঠ ভুকু হাস্পতালত মৃত্যু আঘাতপ্ৰাপ্ত যুৱকৰ ডিব্ৰুগড়ৰ আলুবাৰীত ভয়ংকৰ ঘটনা অন্য দিনাৰ দৰে পুৱা ঘৰৰ পৰা কামলৈ বুলি ওলাই গৈছিল তমল সোণাৰ কিন্তু আঠপাততে আলুবাৰী বাগিচাৰ মাজত 12জনীয়া এটা উদণ্ড যুৱকৰ দলে এটা ঘৰৰ ভিতৰত সোমোৱাই উপৰ্যপৰি প্ৰহাৰ কৰে তমল সোণাৰক যুৱকৰ দলৰ প্ৰহাৰত তমলৰ পেটৰ খাদ্যনলী পৰ্যন্ত ফাটি যায় যুৱকৰ দলটোৰ নেতৃত্বত দীপজ্যোতি ৰাজবংশী নামৰ এজন যুৱক থকাৰ অভিযোগ বুধবাৰে পুৱা 9 বজাত হৈছিল এই ঘটনা এটা দীপজ্যোতি ৰাজবংশী বোলা ল'ৰাজন আৰু আপোনাৰ 11টা ল'ৰা আছিলে
এই গৌতম দোকানৰ ওচৰত এটা দোকান আছে, তাৰ ভিতৰত সোমাই মেলি মোৰ মানুহটো একদম লাতে লাত মাৰিছে। ঘৰত লৈ গৈছো, কৈছে পেট বিষাইছে। তেতিয়া কেজুৱেলটিত আনি এডমিট কৰিলো। মানুহজন ৰাতিপুৱা 4টা বজাত ঢুকালে। ল'ৰাটোৱে মাৰিছে, মোৰ ল'ৰাক মাৰি পেলাই দিলে। বুকত চটপটাই আছে, পানী খাবলৈ কাৰণে ডক্টৰে মনা কৰি কিনে পানীৰ কাৰণে তৰপি কিনে মৰি গ'ল মোৰ ল'ৰা। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত তমল ঘৰলৈ অহাৰ পিছত গ্ৰহণ কৰি দুপৰীয়া আহাৰো। কিন্তু আহাৰ খোৱাৰ পিছতেই তেজ বমি কৰাত লগে লগে পৰিয়ালৰ লোকে MCHত ভৰ্তি কৰে তমলক। চিকিৎসকে লগে লগে জৰুৰীকালী বিভাগত ভৰ্তি কৰে তমল সোণাৰক। আজি পুৱা 10 বজাত অস্ত্ৰোপচাৰ আছিল তমলৰ, কিন্তু অস্ত্ৰোপচাৰ কৰা নহল দুৰ্ভগীয়া তমলৰ। পুৱা 4 বজাত MCHত মৃত্যু হয় 24 বছৰীয়া তমল সোণাৰৰ। মৃত তমলৰ আছে এটি এবছৰীয়া কণমানি সন্তান। মোৰ এইটো 7 মাহৰ ল'ৰা আৰু মোৰ এজনী 5 বছৰৰ ছোৱালী আছে। এতিয়া বাপেকটো ঢুকাই গ'ল। যোনে মোক কমাই কৰি খুৱাইছিলে, মোৰ ল'ৰা বাচ্চাক মোক পুহিছিলে, সেই মানুহজন এতিয়া ঢুকাই গ'ল। মোক এতিয়া কমাই কৰি খুৱাব কোনে? মোক এতিয়াতো খুৱাবলৈ মানুহ নাই। ইফালে নিষিদ্ধ চুলাইও তমলৰ মৃত্যুৰ কাৰণ হ'ব পাৰে বুলি মন্তব্য কৰিছে পত্নীয়ে, কিয়নো আলুবাৰী বাগিচাৰ আশে পাশে আছে কেইবাটাও অবৈধ চুলাইৰ ঘাটি, য'ত পুৱাৰে পৰা গধূলিলৈ চলে চুলাইৰ আড্ডা। হোৱাৰ পৰা লৈ কিনে একদম লাষ্টত শেষ নোহোৱাৰলৈকে মদৰ আড্ডা তাত। ৰাতিপুৱা 3টা বজাৰ পৰা আপোনাৰ ৰাতি 12টা 1টালৈকে তাত মদৰ আড্ডা হয়। সেইটো ঘটনাটো এইটো কাৰণে হ'ল বুলি ভাবিছিলো। উল্লেখ্য যে মৃত তমল আৰু অভিযুক্ত দীপজ্যোতিৰ ঘৰ MCHৰ 4th গ্ৰেড কলনীত। ইতিমধ্যে অভিযুক্ত দীপজ্যোতি ৰাজবংশীৰ বিৰুদ্ধে বৰবাৰী আৰক্ষী চকীত গোচৰ ৰুজু কৰিছে তমল সোণাৰৰ পৰিয়ালে। মোক আইতাই মোক দোকানলৈ পঠিয়াইছিলে তামোল পাণ আনিবলৈ। মই তামোল পাণ আনিব গৈছিলো। এটি 3টাই দোকানত মদ খাই আছিলে। মই ছাৰ মাৰা নাই ছাৰ। আজি ল'ৰাটো ভগৱানে কাঢ়ি লৈ গ'লে। মই এতিয়া কি চাইছিলে তাকে। মই বেমাৰী মানুহ, মোৰ ডায়েবেটিছ, থাইৰয়েড, মোক এতিয়া কোনে চাব? ডিব্ৰুগড়ৰ পৰা জেছিম আহমেদ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। পুনৰ বান বিভীষিকাই খেদিছে ধেমাজিবাসীক। অৰুণাচলৰ পাহাৰত হোৱা ডাৱৰ বিস্ফোৰণৰ ফলত হঠাৎ উফন্দি উঠিছে ৰাই আৰু বালিচৰী নদী। বাঢ়নী পানীয়ে বুঢ়ালে বৃহত্তৰ লক্ষীপথাৰ অঞ্চলৰ প্ৰায় 10খনকৈ গাঁও। একেটা মাহতে অহা দ্বিতীয়টো বানত দিশহৰা হৈ পৰিছে ৰাইজ। হাহাকাৰ। একেটা মাহতে বানৰ দ্বিতীয়টো ঢৌ। অৰুণাচলৰ পৰা নামি অহা ঢলে বুঢ়ালে ধেমাজিৰ লক্ষীপথাৰ। আজি ৰাতি 12 বজাত তাৰমানে ক'ৰ পৰা পানী আহিলে আমি ক'বই নোৱাৰোঁ। মানে সম্ভৱ সেই নৈয়ে দিয়ে আহিছে, কিন্তু আহি তাৰমানে গোটেই গাঁৱত আলি পদূলি আৰু ঘৰ দুৱাৰ মানে ভাঙি এফালৰ পৰা মহতিয়াই লৈ গ'ল। পুনৰ বান বিভীষিকাই খেদিছে ধেমাজিবাসীক। অৰুণাচল পাহাৰত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত অকস্মাত উফন্দি উঠিল ৰাই আৰু বালিচৰী নদীৰ জলস্তৰ। নিশাটোতে ৰাই আৰু বালিচৰী নদীৰ বাঢ়নী পানীয়ে বুৰাই পেলালে বৃহত্তৰ লক্ষীপথাৰ অঞ্চলৰ প্ৰায় 10খনকৈ গাঁও। নিমিষতে বানত উটি গ'ল পশুধনকে ধৰি বাচন বৰ্তন, খাদ্য সামগ্ৰী, চাউল কাপোৰকে আদি কৰি বছৰটোৰ বাবে সাঁচি থৈ দিয়া ভঁৰালৰ ধানমুঠিও। অন্ন বস্ত্ৰৰ অভাৱত হাহাকাৰ বন্যাৰ্তৰ। ৰাই নৈ বালিচৰী 2খন নদী একেলগে হৈ গ'ল। এতিয়া ৰাতি 12টা বজাৰ পৰা পানী আহিছে। ভিতৰত মানে আঁঠুৰ ওপৰত মানে গোটেই বিচনা তিতু অৱস্থা, গোটেই চাউল পাত খৰি খেৰ সমস্ত বাহিৰত থকা বস্তু বাহনী সমস্তখিনি উটি গুচি গ'ল। এতিয়া মুঠতে একো নাই। এতিয়া মানে চাহ অকণ বনাই খাবলৈ বা কিবা এটা কৰিবলৈও একোৱে উপায় নাই। আনহাতে ভয়ংকৰ বিপদৰ পৰা কথম্পে প্ৰাণ ৰক্ষা লক্ষীপথাৰ কৈবৰ্ত গাঁৱৰ পুতলি দাসৰ পৰিয়াল। বানৰ কৱলত 2 নং কৈবৰ্ত গাঁও, বৰাজান কছাৰী গাঁও, লক্ষীপথাৰ কাঠনি, পদ্মপুৰ, বৰুৱা লালুং আদি কৰি প্ৰায় 10খন গাঁও।
মৰিঢলৰ পৰা লক্ষীপথাৰ হৈ হাতীপৰালৈ যোৱা লোক নিৰ্মাণ বিভাগৰ পথটোৰ 5 ঠাইত ছিঙি পেলাই বানে। 1টা বজাত সাৰ পাইছোঁ। তাৰপৰা 1টা বজাত সাৰ পাই মানে কিবা কিবি তুলিম বুলি ভাবোঁতে মানে তুলিব নোৱাৰিলোৱে মই। একো বাচন বৰ্তন বাকচ মোৰ মানে পিন্ধিবলৈও এতিয়া বস্তু এডোখৰ নাই। তাৰপৰা একোৱে নাই। তাৰপৰা যেনে তেনে এই আলিৰ পৰা ছিগনেল দিলে টছে, তাৰপৰা ওলাই বুলি ক'লে। তাৰপৰা আমি ওলাই গুচি আহিলোঁ। একো ধৰিব মেলিবলৈ মানে ভিতৰত একোৱে নাই মোৰ সম্পত্তি। জোনাই আৰু চিলাপথাৰ সংযোগী 515 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে বাগৰিছে পানী। বিগত কেইবাদিন ধৰি অব্যাহত থকা ধাৰাসাৰ বৰষুণৰ ফলত অৰুণাচলৰ পৰা বৈ অহা বিভিন্ন নৈ উপনৈৰ জলস্তৰ বৃদ্ধি পোৱাত চিলাপথাৰৰ বিভিন্ন অঞ্চল প্লাবিত কৰিছে বানে। জলকীয়াহুটি আৰু ডিমৌ নদীৰ বাঢ়নি পানীত বুৰ গৈছে চিলাহুটি আৰু মুক্তিয়াৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত প্ৰায় 20খনৰো অধিক গাঁও। জোনাই ধেমাজি ডিব্ৰুগড়লৈ অহা যোৱা কৰা যাত্ৰীসকলক সাৱধানে যান বাহন চলাবলৈ আহ্বান জনাইছে বিধায়ক ভুৱন পেগুৱে। 15 মিনিট আগত একো নাছিলে পানী, এটা হঠাৎ পানী আহি অৱস্থা বেয়া কৰিছে। কি নদী হয়? এটা ভগৰা নদী। পথাৰততো কোনো খেতি বাতিয়ে নাই, প্লাছ আমাৰ ঘৰত এতিয়া অৱস্থাই নাই। যোৱা সপ্তাহত আমি এটা মটৰ নতুনকৈ কিনিব লগা হ'ল। এতিয়া মটৰ চটৰ চব ডুবি শেষ হ'ল আৰু বৰ্তমান পাকঘৰতো পানী। আমি এতিয়া দেখি আছোঁ গতিকে মানে পানীটো বাঢ়ি আছে, ক্ৰমান্বয়ে বাঢ়ি আছে, মানে আহি আছে পানী। একদম সাগৰ সদৃশ পানী আহিছে আৰু আমাৰ যিখিনি উপনৈ অৰুণাচলৰ পৰা আহিছে প্ৰায়ভাগ জেগাতে সকলোতে পানী। ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেদি বাগৰি এতিয়া ৰাষ্ট্ৰীয় ঘাইপথটো ছিগি যাব পাৰে নেকি ক'ব পৰা নাই। সেইকাৰণে সকলো ৰাইজক অৰুণাচলৰ যিখিনি উপনৈ আছে উপনৈৰ আশে পাশে থকা সকলো ৰাইজক সতৰ্ক হৈ থাকিবলৈ অনুৰোধ জনালোঁ। ইফালে গহপুৰৰ ভোলাগুৰিত বানৰ তাণ্ডৱ। বালিজান নৈ মথাউৰি ভঙাৰ ফলত হুৰে সোমাইছে পানী। ভগ্ন মথাউৰিয়েদি পানী সোমাই প্লাবিত কৰিছে ভোলাগুৰি চাহ বাগিচাখনৰ কেইবাটাও লাইন। ধেমাজিৰ পৰা মন বিকাশ বৰগোহাঁই আৰু গহপুৰৰ পৰা পলাক ফুকন ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ক্লক টাৱাৰ নিৰ্মাণৰ বাবে ক্ৰেন লগাই আঁতৰালে মহাত্মাৰ প্ৰতিমূৰ্তি। ডুমডুমা পৌৰসভাৰ এই তুগলকী কাণ্ডক লৈ এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ডুমডুমা নগৰ মাজমজিয়াত থকা মহামানৱ মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি আঁতৰাই দিয়ে। জাতিৰ পিতাক চূড়ান্ত অপমান ডুমডুমা পৌৰসভাৰ। প্ৰথমেই মন কৰক এই দৃশ্যলৈ। কেনেদৰে ক্ৰেন লগাই আঁতৰাই নিয়া হৈছে মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি। ঘটনাৰ স্থান ডুমডুমা। ডুমডুমা পৌৰ সমিতিৰ এই তুগলকী কাণ্ডক লৈ এতিয়া সৰ্বত্ৰ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া। পুৱাই ক্লক টাৱাৰ নিৰ্মাণৰ বাবে ডুমডুমা নগৰৰ মাজমজিয়াত থকা মহামানৱ মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি আঁতৰাই দিয়ে ডুমডুমা পৌৰসভাই। মহাত্মা গান্ধীৰ মূৰ্তি আঁতৰাই সেই স্থানত সুউচ্চ ক্লক টাৱাৰ নিৰ্মাণৰ বিষয়ক কেন্দ্ৰ কৰি আৰম্ভ হৈছে বিতৰ্ক। ক্লক টাৱাৰ ভাৰতীয় সংস্কৃতিৰ সৈতে জড়িত নহয়, তাৰ সলনি শ্বহীদ বেদী নিৰ্মাণৰ আহ্বান জনাইছে আছুৰ তিনিচুকীয়া জিলা সমিতিয়ে। ক্লক টাৱাৰ নিৰ্মাণ কৰাৰ কথা কৈছিলে, আমি তেওঁলোকক কৈছোঁ যে যিহেতু এয়া ভাৰতীয় সংস্কৃতিৰ লগত জড়িত নহয়, সেইবাবে তেওঁলোকক আমি এটা পৰামৰ্শ আগবঢ়াইছোঁ যে যি আমাৰ স্বাধীনতা আন্দোলনৰ লগত শ্বহীদ হোৱা যি বীৰ বীৰাংগনাসকল আছে, যিসকলে নিজৰ প্ৰাণৰ বলিদান দি আমাৰ এই ভাৰতখন স্বাধীন কৰিছে, গোটেই অসমৰ জাতীয় জীৱনলৈ ত্যাগ স্বীকাৰ কৰিলে, সেই শ্বহীদসকলৰ স্মৃতিত যি ক্লক টাৱাৰ সলনি তেওঁলোকে এটা শ্বহীদ বেদী নিৰ্মাণ কৰিবলৈ আটক ধুনীয়াকৈ। ইফালে মহাত্মাৰ প্ৰতিমূৰ্তি আঁতৰোৱাৰ পাছতে নতুনকৈ প্ৰকাণ্ড আকাৰৰ মহাত্মাৰ প্ৰতিমূৰ্তি স্থাপন কৰা হ'ব বুলি প্ৰকাশ কৰিছে ডুমডুমা পৌৰ সমিতিয়ে। ডুমডুমা পৌৰসভাই ডুমডুমা চহৰখনৰ সৌন্দৰ্য বৰ্ধনৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি প্ৰকাশ কৰিছে। 4-5 মাহ, খুব বেছি 6 মাহ। 6 মাহৰ ভিতৰত খুব ধুনীয়া আমি গান্ধীজীৰ প্ৰতিমা মানে ষ্টেচু তাত আমি স্থাপন কৰিম আৰু সেই জেগাটোক বিউটিফিকেশ্যন কৰা হ'ব। সেই জেগাটোত যি আৰু অন্যান্য প্ৰকল্প আছে গোটেইখিনি লৈ পেলাই এটা আটক ধুনীয়া ডুমডুমাৰ এটা আকৰ্ষণৰ কেন্দ্ৰবিন্দু হ'ব। তাক লৈ একেবাৰে ডুমডুমা ৰাইজ নিশ্চিত থাকক। ডুমডুমা পৌৰসভাৰ এই হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে প্ৰথমেই গৰজি উঠিছিল ডুমডুমা সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা কংগ্ৰেছৰ জ্যেষ্ঠ নেতা দুৰ্গা ভূমিজ।
সেই স্থানত প্ৰথমেই দুৰ্গা ভূমিজ উপস্থিত হৈ ডুমডুমা পৌৰসভাৰ এই হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ জনোৱাৰ লগতে গান্ধীজীৰ মূৰ্তি ভঙাত বাধা প্ৰদান কৰে। ডিপিআৰ যিটো প্ৰজেক্টৰ যি টকা লৈছে সেইটো মহাত্মা গান্ধীৰ মূৰ্তিৰ কথা তাত নাই, তাৰ ক্লক টাৱাৰৰ কথা আছে। 27 লাখ টকা তেওঁলোকে দিছে। গতিকে ৰাইজক আমি ক'ব বিচাৰিছো যে তেওঁলোকে ডিপিআৰ চাওক, প্ৰজেক্টটো কি আছে চাওক। গতিকে ৰাইজক তেওঁলোকে আকৌ দেখুৱাই দিয়ক যে এই যে ডিপিআৰ আছে, ইয়াত যে মহাত্মা গান্ধীৰ মূৰ্তি বনোৱাৰ কাৰণে টকা পইচা ধৰা হৈছে কৈ দিয়ক। স্থানীয় দল সংগঠন জ্যেষ্ঠ নাগৰিকৰ লগত আলোচনা নকৰাকৈ ডুমডুমা পৌৰসভাই মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি আঁতৰাই দিয়া কাণ্ডক সহজভাৱে ল'ব পৰা নাই কোনোৱে। ৰীনা কাকতি গগৈৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। বিগত 24 ঘণ্টাত দুটাকৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত সলনি কৰিবলৈ বাধ্য হ'ল মুখ্যমন্ত্ৰীয়ে। ৰাজ্যজুৰি হোৱা তীব্ৰ প্ৰতিবাদ আৰু প্ৰতিক্ৰিয়াৰ পাছতে সিদ্ধান্ত সলনি কৰিলে মুখ্যমন্ত্ৰীয়ে। চৰকাৰী কলেজত অধ্যাপক, গ্ৰন্থাগাৰিকৰ লগতে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদত নিযুক্তিৰ বাবে প্ৰাৰ্থীৰ PRC নালাগে বুলি উচ্চ শিক্ষা সঞ্চালকালয়ে নিৰ্দেশনা জাৰি কৰিছিল। এই নিৰ্দেশনাই চৰকাৰী কলেজত নিযুক্তিৰ ক্ষেত্ৰত স্থানীয় প্ৰাৰ্থীক বঞ্চিত হোৱাৰ পূৰ্ণ আশংকা প্ৰকাশ কৰি তীব্ৰ প্ৰতিবাদ কৰে বিভিন্ন দল সংগঠনে। শীঘ্ৰে এই নিৰ্দেশনা বাতিল নকৰিলে আন্দোলনৰ কাৰ্যসূচী ল'ব বুলি হুংকাৰ দিছিল কেইবাটাও সংগঠনে। ৰাজ্যজুৰি হোৱা এই প্ৰতিবাদৰ পাছতেই মুখ্যমন্ত্ৰীয়ে উচ্চ শিক্ষা সঞ্চালকালয়ৰ এই নিৰ্দেশনা বাতিল কৰা বুলি ঘোষণা কৰে। কেনেকৈ এই নিৰ্দেশনা এগৰাকী বিষয়াই উলিয়ালে সেই সন্দৰ্ভত তদন্ত কৰা হ'ব বুলিও ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে। ইফালে প্ৰতিবাদ আৰু প্ৰতিক্ৰিয়াৰ বাবে আন এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত বাতিল কৰিবলৈ বাধ্য হ'ল মুখ্যমন্ত্ৰীয়ে। APSC পৰীক্ষাৰ আৰ্হিৰে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ পৰীক্ষা অনুষ্ঠিত কৰা হ'ব বুলি ঘোষণা কৰিছিল মুখ্যমন্ত্ৰীয়ে। এই ঘোষণাক লৈও সৃষ্টি হয় তুমুল প্ৰতিক্ৰিয়াৰ। হিতে বিপৰীত হোৱাৰ আশংকাত অৱশেষত মুখ্যমন্ত্ৰীয়ে বাতিল কৰিবলৈ বাধ্য হ'ল নিযুক্তি পৰীক্ষা সম্পৰ্কীয় নতুন নিৰ্দেশনাও। যোৱা পৰহি মই ফেচবুক লাইভত এটা কথা উল্লেখ কৰিছিলোঁ যে অসম চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ যি পৰীক্ষা হ'ব তাত আমি লোকসেৱা আয়োগৰ আৰ্হিত প্ৰিলিমছ আৰু মেইনছ আমি অনুষ্ঠিত কৰিম। দুই এজন ব্যক্তিয়ে মোক জনাইছে যে পৰীক্ষাত নতুন নিয়ম এই বছৰ কৰিব নালাগে, কাৰণ আৰু যিহেতু 2 মাহ আছে, গতিকে আমি পুৰণা বা আগৰবাৰৰ দৰে পৰীক্ষা পতাটো উচিত হ'ব। আমাৰ চৰকাৰখনে সদায় ৰাইজৰ কথা শুনিবৰ বাবে চেষ্টা কৰে, কাৰণ আমি বিশ্বাস কৰোঁ লাও যেনেকৈ পাতৰ তলত থাকে, চৰকাৰো ৰাইজৰ তলত থাকে, ৰাইজৰ ঊৰ্ধত নহয়। যিসকলে মোক এই পৰামৰ্শটো দিছিল, দুই এজনে অলপ গালি গালাজো কৰিছে আৰু কিছুমানে ভালকৈ পৰামৰ্শটো দিছে। গালি গালাজ কৰা সকলকো মোৰ মৰম জনাইছোঁ আৰু ভালকৈ কোৱা সকলকো মোৰ সন্মান জনাইছোঁ। আপোনালোকৰ পৰামৰ্শ অহা 2-3 দিনত আমি বিবেচনা কৰিম আৰু যিহেতু পৰামৰ্শটোত মেৰিট আছে যে হয় 2 মাহ থাকোঁতে পৰীক্ষাৰ পেটাৰ্ণ এটা সলনি কৰিব নালাগে, বিষয়টো আমি ডেফিনেটলি আমি বিবেচনা কৰি অহা 2-3 দিনতে আপোনালোকক ইয়াৰ সিদ্ধান্তৰ বিষয়ে মই অৱগত কৰিম। NEET UG 2024 পুনৰ পৰীক্ষা পতাৰ পক্ষপাতি নহয় কেন্দ্ৰীয় চৰকাৰ। উচ্চতম ন্যায়ালয়ত চৰকাৰে দাখিল কৰিলে শপতনামা, পুনৰ পৰীক্ষা পতাৰ সম্ভাৱনা ব্যক্ত কৰিছিল উচ্চতম ন্যায়ালয়ে। বৃহৎ অনিয়ম হোৱা নাই বুলি পুনৰ পৰীক্ষাৰ সম্ভাৱনা অস্বীকাৰ। NEET UG পৰীক্ষাৰ পবিত্ৰতা লংঘন হৈছে বুলি কৈছিল SCয়ে। প্ৰশ্নকাকত ফাদিল হোৱাটো নিশ্চিত হৈছে বুলি মন্তব্য কৰি ন্যায়ালয়ে কৈছিল যে পৰীক্ষাৰ গোপনীয়তা লংঘন কৰাটো স্পষ্ট হৈছে। যদিহে ছ'চিয়েল মিডিয়া যোগে প্ৰশ্নকাকত ফাদিল হৈছিল তেন্তে পুনৰ পৰীক্ষাৰ আদেশ দিব পাৰে বুলি পৰ্যবেক্ষণ কৰিছিল উচ্চতম ন্যায়ালয়ে। সোমবাৰে ন্যায়ালয়ৰ পৰ্যবেক্ষণৰ পিছতে বুধবাৰে কেন্দ্ৰীয় চৰকাৰে দাখিল কৰিছে শপতনামা, য'ত বৃহৎ পৰিমাণত অনিয়ম হোৱা নাই বুলি উল্লেখ কৰি পুনৰ পৰীক্ষাৰ সম্ভাৱনীয়তা নাকচ কৰিছিল কেন্দ্ৰীয় চৰকাৰে। IIT মাদ্ৰাছাৰ এটা বিশেষজ্ঞৰ দলে দিয়া প্ৰতিবেদনৰ ভিত্তিত এই শপতনামা দাখিল কৰিছে কেন্দ্ৰীয় চৰকাৰে। উল্লেখযোগ্য যে NEET UG 2024 পৰীক্ষাৰ অনিয়মৰ বিৰুদ্ধে উঠা অভিযোগৰ তদন্ত কৰি আছে CBIয়ে, লগতে নেশ্যনেল টেষ্টিং এজেন্সিৰ ভূমিকাৰো অনুসন্ধান কৰি আছে CBI। চীনা বৰা হত্যাকাণ্ডৰ চাঞ্চল্যকৰ তথ্য। CBI কাৰ্যালয়ত ওলাল চীনা বৰাৰ হেৰুৱা হাৰ।
হাড় টুকুৰাৰ অৱস্থিতিৰ তথ্য আছিল CBIৰ হাতত চীনা বৰাৰ হত্যাকাণ্ডৰ অন্যতম প্ৰমাণ আছিল হেৰুৱা হাড় টুকুৰা আজিও ৰহস্যভেদ নহল চীনা বৰা হত্যাকাণ্ডৰ হত্যাকাণ্ডক লৈ নিৰ্মাণ হল অজস্ৰ সিনেমা গল্প কিন্তু আদালতৰ মজিয়াত নোলাল চীনা বৰাৰ ঘাতক কোন তাৰ পিছতো বাৰে বাৰে চীনাৰ তদন্তই দেশত তোলে খলকনি যোৱা এমাহ ধৰি চীনাৰ বুলি দাবীকৃত কেইডালমান হাড়ে লগাইছে গণ্ডগোল এবাৰ হাড় কেইডাল হেৰুৱা বুলি লাগিল তুলপাৰ কিন্তু অতি ৰহস্যজনকভাৱে CBIৰ কাৰ্যালয়তে ওলাল চীনা বৰাৰ হেৰুৱা হাড় CBIৰ কাৰ্যালয়ৰ মালখানাত ওলাল এমাহ ধৰি বিচাৰি নোপোৱা চীনাৰ হাড় চীনা বৰা হত্যাকাণ্ডৰ অন্যতম প্ৰমাণ এই হাড় কেইডাল CBIৰ জিম্মাৰ পৰা নোহোৱা হোৱাত স্বাভাৱিকতেই সৃষ্টি হৈছিল তীব্ৰ চাঞ্চল্যৰ চীনা বৰাৰ প্ৰায় নিশ্চিন্ন মৃতদেহৰ এয়া আছিল অৱশেষ হাড় কেইডালৰ অৱস্থিতিৰ তথ্য আছিল CBIৰ হাতত হাড় কেইডাল চীনা বৰাৰ হত্যাকাণ্ডৰ অন্যতম প্ৰমাণ বুলি দাবী কৰিছিল CBIয়ে কিন্তু প্ৰশ্ন হয় হঠাৎ CBIৰ তীক্ষ্ণ নজৰত থকা হাড় কেইডাল কেনেকৈ নোহোৱা হ'ল কি ৰহস্যই অদৃশ্য কৰিলে হাড় কেইডালক ৰহস্যজনকভাৱে সন্ধানহীন হাড় কেইডাল কেনেকৈ পুনৰ ওলাল CBIৰ মালখানাত এই ৰহস্যৰ আঁৰত ফৰেনচিক এক্সপাৰ্ট জেবা খান জড়িত থকাৰ সন্দেহ তদন্তকাৰী সংস্থাটোৰ কিয়নো হাড় কেইডাল নোহোৱা হোৱাৰ পিছতে অদৃশ্য হৈ পৰিছিল জেবা খান তাৰ পিছতেই জেবা খানে ডুবাইত কিনিলে এটা ঘৰ আৰু এখন ক্লিনিক ৰাতিৰ ভিতৰতে জেবা খান চহকী হৈ পৰা ঘটনাই সন্দেহ আৰু অধিক ঘনীভূত কৰি তুলিছে ইফালে যি হাড় কেইডাল বিচাৰি এমাহে তৎপৰ হৈ আছিল CBI হাড় কেইডাল ওলোৱাৰ পিছতেই আদালতত CBI মাৰিছে ইউটাৰ্ণ হাড় কেইডালক প্ৰমাণৰূপে ব্যৱহাৰ নকৰে বুলি প্ৰকাশ কৰিছে CBI আদালততো CBI জনাইছে এই কথা কিয়নো CBIৰ চাৰ্জশ্বিটত নাছিল হাড় টুকুৰা হেৰুৱাৰ কথা এই ঘটনা এতিয়া অধিক ৰহস্যৰ মাজলৈ ঠেলি দিছে সমগ্ৰ ঘটনাক এতিয়া সকলোৰে প্ৰশ্ন 14 বছৰ পূৰ্বে সংঘটিত চীনা বৰা হত্যাকাণ্ডৰ ৰহস্যৰ উৰ পৰিবনে আৰু কিমান দীঘলীয়া হ'ব এই তদন্ত নিউজ ডেস্ক ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট বান সাহায্যৰ নামত ধুবুৰী বিলাসী পাৰাত এক ভয়ংকৰ দুৰ্নীতিৰ তথ্য পোহৰলৈ আহিছে সামাজিক মাধ্যমত বান সাহায্য বিক্ৰী কৰাৰ এক চাঞ্চল্যকৰ ভিডিঅ' ভাইৰেল হোৱাৰ পিছতে সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ এজন শিক্ষকৰ নেতৃত্বত চলা অসাধু চক্ৰটোৰ বিৰুদ্ধে শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ৰাইজে বান সাহায্যৰ নামত ভয়ংকৰ দুৰ্নীতি সামাজিক মাধ্যমত ভাইৰেল বিশেষ ভিডিঅ' ভাইৰেল ভিডিঅ'ত অঞ্চলজুৰি জোকাৰণি যি সময়ত বানত ককবকাই আছে বন্যাত্ম দুবেলা দুমুঠি আহাৰৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে তেনে সময়তে ধুবুৰী বিলাসীপাৰাত বান সাহায্য বিতৰণৰ নামত ভয়ংকৰ দুৰ্নীতিৰ অভিযোগ বান সাহায্য বিক্ৰী কৰাৰ এটা চাঞ্চল্যকৰ ভিডিঅ' ভাইৰেল হৈছে সামাজিক মাধ্যমত ভিডিঅ'টোত চৰকাৰে বানপীড়িত ৰাইজৰ বাবে প্ৰদান কৰা বিভিন্ন খাদ্য সামগ্ৰী নিশাৰ ভাগত মুকলিকৈ বিক্ৰী কৰা দেখা গৈছে এহাতে টকা লৈ আনটো হাতে সাহায্য সামগ্ৰী বিক্ৰী কৰা ভিডিঅ' সামাজিক মাধ্যমত প্ৰচাৰ কৰাত তুলপাৰ লাগিছে ধুবুৰীত অগুনমাৰী জিপিত এই ঘটনাটো সংঘটিত হৈছে ছ'চিয়েল মিডিয়াত পোৱা মতে গতিকে মই অগবৰ মুখপাত্ৰ হিচাপে মই দাবী কৰিছো যে ধুবুৰী জিলা প্ৰশাসন তথা বিলাসীপাৰা মহকুমা প্ৰশাসনে এই ক্ষেত্ৰত তাৎক্ষণিকভাৱে তদন্ত এটা কৰিব লাগে আৰু তদন্ত মতে যদি এই ব্যক্তি কেইজন দোষী হয় কঠোৰৰ পৰা কঠোৰতম শাস্তি দিব লাগিব উল্লেখ্য যে শেহতীয়াকৈ ৰাজ্য চৰকাৰে বানপীড়িত ৰাইজক দুদিনৰ বাবে খাদ্য সামগ্ৰী যোগান ধৰিছিল তাৰে সুযোগ লৈ একাংশ অসাধু লোকে বিলাসীপাৰা সগুনবাৰীত সাহায্য সামগ্ৰী বিক্ৰী কৰাৰ অভিযোগ উত্থাপন হৈছে এজন শিক্ষকৰ নেতৃত্বত সমগ্ৰ চোৰাং কাৰবাৰটো চলি থকা বুলি জানিব পৰা গৈছে কেনেকৈ চৰকাৰে প্ৰদান কৰা সামগ্ৰী শিক্ষকজনৰ হাতত পৰিল আৰু কাৰ সাহসত এনেদৰে টকা লৈ সাহায্য সামগ্ৰী বিক্ৰী কৰিবলৈ পালে প্ৰশ্ন উত্থাপন কৰিছে ৰাইজে অসাধু চক্ৰটোৰ বিৰুদ্ধে বিলাসীপাৰা প্ৰশাসনে এতিয়ালৈকে গ্ৰহণ কৰা নাই কোনো ব্যৱস্থা বিলাসীপাৰাৰ পৰা জ্যোতিৰ্ময় চক্ৰৱৰ্তী ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট
গহপুৰৰ কৃষি বিভাগৰ এজন জ্যেষ্ঠ এডিঅ'ৰ কৰ্মকাণ্ড এতিয়া চকু কপালত তুলিছে সকলোৰে চৰকাৰে গহপুৰত নিযুক্তি দিয়া এডিঅ'ৰ হুনমণি শইকীয়া কোনোবা বৰমৰীয়াৰ আশীৰ্বাদত থাকেগৈ বিশ্বনাথত যাৰ বাবে দীৰ্ঘদিনৰ পৰা গহপুৰ অঞ্চলৰ ৮০% কৃষকে লাভ কৰা নাই সুবিধা চৰকাৰ যিমানেই কঠোৰ নহওক কিয় সলনি নহল একাংশ চৰকাৰী কৰ্মচাৰীৰ চৰিত্ৰ ঘটনা গহপুৰৰ কৃষি বিভাগৰ এজন জ্যেষ্ঠ এডিঅ'ৰ নাম হুনমণি শইকীয়া এজন হুনমণি শইকীয়াৰ কাম কৰা ধৰণে বেলেগ হয় হুনমণি শইকীয়াক চৰকাৰে নিযুক্তি দিছে গহপুৰত দৰমহাও লয় মাহেকৰ মূৰত কিন্তু কাম নকৰি থাকে বিশ্বনাথত তেখেত আহি পেলাই ইয়াত কাম কৰিব লাগে বিশেষকৈ এডিঅ'জনক আমি ইয়াত আমাৰ গহপুৰত 3টা চাইকেল আছে এডিঅ' চাইকেল 3টা আছে তেওঁ কোনটো চাইকেলত পৰিছে মই নাজানো কিন্তু তেওঁ যে অনুপস্থিত এই কথাটো আমি ভালকৈ জানো গতিকে তেওঁ আহক আৰু তেওঁ ইয়াত কাম কৰক আৰু আমাৰ যিখিনি সমস্যা আছে তেওঁ সমাধান কৰক বানবিধ্বস্ত জুৰুলা গহপুৰ মহকুমাত বিগত কেইবামাহ ধৰি নাই কৃষি বিভাগৰ এছডিঅ' পদ খালী হৈ থকাত কামসমূহ সুচাৰুকৈ চলাই নিবৰ বাবে চৰকাৰে নিযুক্তি দিছিল জ্যেষ্ঠ এডিঅ' হুনমণি শইকীয়াক কিন্তু এডিঅ' হুনমণি শইকীয়াই গহপুৰত চাকৰিত জইন কৰিলে ঠিকেই কিন্তু গহপুৰত এদিনো কাম নকৰি কোনোবা বৰমৰীয়াৰ আশীৰ্বাদত এটাচমেণ্ট লৈ পালেগৈ বিশ্বনাথ কৃষি বিভাগৰ কাৰ্যালয় যাৰ বাবে গহপুৰত এগৰাকীও কৃষি বিভাগৰ বিষয়াত নথকাৰ বাবে ৮০% পাবলগীয়া কৃষকে লাভ কৰা নাই সুবিধা বঞ্চিত হৈছে প্ৰধানমন্ত্ৰী কিষাণ নিধি ধন লাভ কৰাত তেখেত গহপুৰৰ অনুপস্থিত থকাৰ কাৰণে আমাৰ কৃষকসকল আজি যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে প্ৰাপ্যৰ পৰা বঞ্চিত হ'ব লগা হৈছে বৰ্তমান গহপুৰ সমষ্টিটোৰ বানে জোৰলা গৈছে কৃষকসকলক ভূঁই ৰোৱাৰ সময়ত কিন্তু এই কৃষকসকলক সকাহ দিবৰ কাৰণে যিটো কৃষি বিভাগ থাকিব লাগে সেই কৃষি বিভাগৰ এডিঅ'গৰাকীয়ে কিন্তু বিশ্বনাথ চাৰিআলিত বহি লৈ পেলাই গহপুৰ তদাৰক কৰিছে ইফালে সাংবাদিক অহাৰ কথা গম পাই দৌৰাদৌৰিকৈ হুনমণি শইকীয়াত বিশ্বনাথৰ ডিষ্ট্ৰিক্ট এগ্ৰিকালচাৰ অফিচাৰক লগত লৈ পালেহি গহপুৰ চালে বেৰেকুবে সাংবাদিকক ক'লে এনেকৈ ডিজাষ্টাৰটো ডিএনঅ' ইয়াত বনাই দিছে মই হা ডিএনঅ' বনাই দিয়াৰ পিছত কথা মানে কি মই যদি বিশ্বনাথ চাৰিআলিত থাকিব হয় তেতিয়া মই দুটা বস্তু মানে মিলাই থাকিব পাৰোঁ বন্ধবান মই আহিলে নাইপুৰত আহি পাওঁ নাইপুৰ মই গহপুৰ চাব পাওঁ তাৰপৰা যদি খোলা বাট মই আকৌ বিশ্বনাথ চাৰিআলিত মই চাবলগীয়া হয় ডিজাষ্টাৰৰ কাৰণে গতিকে দুফালে মোৰ মানে মেনেজ হৈ যায় প্লাছ মই আকৌ বগাং চাইকেলটো মই চাবলগীয়া হয় গতিকে যদি মই মানে একেটা থাকিব তেতিয়া মোৰ প্ৰব্লেম হয় গতিকে ডিএম হিচাপে আপুনি যদি ডিষ্ট্ৰিক্ট নলেজ হিচাপে চায় তেতিয়াহ'লে মই দুইটা ছাবজেক্ট ঘূৰা পকা কৰিবলগীয়া হয় এতিয়া প্ৰশ্ন হ'ল হুনমণি শইকীয়া কোন বৰমৰীয়াৰ আশীৰ্বাদ পুষ্ট গহপুৰত চাকৰি নকৰি বিশ্বনাথত চাকৰি কৰিবলৈ হুনমণি শইকীয়াৰ ইচ্ছা কিয় গহপুৰত জ্যেষ্ঠ এডিঅ' হিচাপে নিযুক্তি দিয়া স্বত্তেও চাকৰি নকৰি বিশ্বনাথত কেৱল এডিঅ' হিচাপে চাকৰি কৰাৰ উদ্দেশ্য কি গহপুৰৰ পৰা পলাশ ফুকনৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট